এইবিলাক হ'ল এইবিলাকক কয় আপেল বগৰী। বেছি ৰোৱা নাছিলোঁ, কেইডালমান ৰুইছিলোঁ। বহুত লাগিছে দেখোন, বাহ আচৰিত লাগিছে। কেনেকৈ লাগিছে চাওকচোন। এইবিলাক জালি ধৰিছে এতিয়া, এইবিলাক জালি ধৰিছে, এইবিলাক জালি ধৰিছে এনেকুৱা। আচৰিত লাগিছে, খোৱাহে কথা আৰু। খেতি কৰি ভাল লাগে কিন্তু, খাব পালেও নাপালেও। এইবিলাক ঘৰত থকা সময়খিনি এনেই নিখেদো আৰু কিবা নহয় কিবা এটা কৰোঁ আৰু ভাই। এইবিলাকতো বহুত লাগিছে, বহুত লাগিছে, বহুত লাগিছে। এনেকৈ লাগি আছে, এনেকা ডাঙৰ হ'লে ডাঙৰ হ'ব। যিবিলাক মানুহে ভাই মাটি চাটি আছে ঘৰত, এনেকৈ খেতি কৰিলেও জীৱনত উপাৰ্জন কৰিব পাৰি, ধুনীয়াকৈ চলিব পাৰি। এইবিলাক বিক্ৰী কৰি বহুত টকা। আমি কিনিব গ'লেতো বিক্ৰী কৰিলেহে দাম নাপাওঁ, কিনিব গ'লে বহুত টকা লাগে। 200 টকা 200 টকা কিলো লাগে। আমি বিক্ৰী কৰিলে 10 টকাও নেদে। বিক্ৰী কৰিব গ'লে কিন্তু কৰা নাই, খাবৰ কাৰণে। 2 এটা ৰাইজেও খাব, নিজেও খাম। এইবিলাক ইয়াতে বেছি নাই, মাত্ৰ 3 জোপা আছে মোৰ ইয়াতে, এইখিনিত। আৰু সিফালে আগৰ ফালেও আছে। 3 জোপা গছত ইমান লাগিছে, এখন গাঁৱৰ মানুহে খাব পাৰিব। কেনেকৈ লাগিছে এইবিলাক। মিঠা কিন্তু, সাংঘাতিক মিঠা কিন্তু, ধুনীয়া মিঠা। কেনেকৈ হেলাচ লগাই দিছে এইবিলাক।